এয়া ৰাতিপুৱাই মায়ে কেঁচা হালধি পিচি কৰি থৈ দিছে। আচলতে আমি সৰুৰ পৰাই খাওঁ মানে আমাৰ ঘৰত মানে এইটো একেবাৰে অভ্যাস আছেই মানে চবৰে। ৰাতিপুৱাই দেউতাই এনেকৈ আমাক আগতে মানে সৰুতে খাবলৈ খুব শিকালে মানে এতিয়াও খাওঁ একেবাৰে সৰুৰ পৰাই যিহেতুকে খোৱাৰ অভ্যাস এটা আছে সেইকাৰণে ইমান তিতা চিতা নালাগে আমি খাই দিওঁ। এয়া কুহুমীয়া গৰম পানীৰ লগত মই এনেকৈ 3 চামুচমান লৈছোঁ, বহুত বেছি লোৱা নাই আৰু হালধি। ৰাতিপুৱা একদম পূৰা খালী পেটতে খাওঁ দেই। আৰু মই এনেই ৰাতিপুৱা কুহুমীয়া গৰম পানী খাওঁৱেই আৰু তাৰ লগতে এনেকৈ কুহুমীয়া গৰম পানীৰ লগত আপোনালোকে এনেকৈ খাবচোন, বহুত ভাল হয় শৰীৰৰ কাৰণে। আৰু আমি কি কৰোঁ জানেনে, কেঁচা নহৰুটো দিনত নহয় মানে ৰাতি মানে খাওঁ কিন্তু দেই, ভাল আচলতে শৰীৰৰ কাৰণে এইবোৰ বস্তু আমি খাই থাকিব লাগে। কাৰণ আজিকালি যিহে খাদ্যৰ ভেজাল নহয়নে, মানুহে কিবা এটা হোৱাৰ পিছতহে এইবোৰ খাবলৈ লয়, কিন্তু তাৰ আগতে আমি যদি আমি শৰীৰটো ঠিক কৰি ৰাখোঁ, ভালেই ৰাখোঁ, এইবোৰ বস্তু খাই ঘৰুৱা খুব ভাল। এনেও কেঁচা হালধিটো বহুত বেছি ভাল হয়, গাখীৰৰ লগত খোৱাও বহুত ভাল। আৰু এনেকৈ কুহুমীয়া গৰম পানীৰ লগতো আপোনালোকে খাব পাৰে দেই ৰাতিপুৱাৰ সময়ত। যিহেতুকে মই খাওঁ সেইকাৰণে আপোনালোকক অকণমান দেখালোঁ আজি ৰাতিপুৱাৰ পৰিৱেশটো। আমি এনেকৈ মানে মাজে মাজে খাই থাকোঁ দেই। আৰু একেবাৰে সদায়ো নহয় যে সদায় খাব লাগিব, মাজে মাজে এনেকৈ খাই থাকিব। প্ৰথমতে অকণমান দিগদাৰ হ'ব পাৰে যিসকলে প্ৰথম খাব, কিন্তু পিছত এনেকৈ মানে অভ্যাস হৈ যায়গৈ এবাৰ দুবাৰ খোৱাৰ পিছত। গতিকে এতিয়ালৈ আহিছোঁ দেই, আকৌ পিছত লগ পাম, বাই।